আৰু আজি পবিত্ৰ বৰদিন বিশ্বজুৰি পালন কৰা হৈছে পবিত্ৰ বৰদিন খ্ৰীষ্ট ধৰ্মৰ প্ৰৱৰ্তক যীশুৰ জয়গান পৰম আকাংক্ষিত পবিত্ৰ উৎসৱৰ আয়োজন আজিৰ দিনটোতে জেৰুজালেমৰ বেথেলহামৰ এটা ঘোঁৰা আখলত মাতৃ মৰিয়মৰ গৰ্ভৰ পৰা মানৱ জাতিৰ ত্ৰাণকৰ্তাৰ ৰূপত ভূমিষ্ঠ হৈছিল প্ৰভু যীশু আৰু দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো খ্ৰীষ্টমাছৰ বিশেষ উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে গীৰ্জাঘৰসমূহত সমূহীয়া প্ৰাৰ্থনাৰ আয়োজন চলিছে এই মুহূৰ্তত আমি গুৱাহাটীৰ কিছুৰ পৰিৱেশ জানিব বিচাৰিম আশতীৰ্থ নাৰায়ণ আমাৰ সৈতে আছে নাৰায়ণ মই আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ আপুনি যেহেতু পাণবজাৰত আছে এক সুন্দৰ পৰিৱেশে বিৰাজ কৰিছে আপোনাৰ পিছফালৰ পৰিৱেশটো দেখি আমি অনুমান কৰিব পাৰিছোঁ পোনপটীয়াকৈ আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ হয় নিশ্চয়কৈ চাওক যে আজি পবিত্ৰ বৰদিন আৰু এই পবিত্ৰ বৰদিনটো দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰো বিভিন্ন প্ৰান্তত খুব উলহ মালহেৰে বৰদিন পালন কৰা হৈছে আৰু ব্যতিক্ৰম নহয় মহানগৰীৰ বিভিন্ন যিসমূহ গীৰ্জাঘৰ এই গীৰ্জাঘৰসমূহত বিভিন্ন লোকৰ সমাগম হোৱা পৰিলক্ষিত হৈছে মই বৰ্তমান পাণবজাৰ গীৰ্জাঘৰত উপস্থিত আছোঁ আৰু পাণবজাৰৰ পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিম ইতিমধ্যে পাণবজাৰৰ ডন বস্কৰ যিটো গীৰ্জাঘৰ এই গীৰ্জাঘৰ খুব সুন্দৰকৈ সজাই পৰাই তোলা হৈছে ৰঙীন লাইটেৰে সজাই পৰাই তোলা হৈছে আৰু পুৱাৰ ভাগতে ইয়াত সমূহীয়া প্ৰাৰ্থনা ইতিমধ্যে হৈ গৈছে আৰু বিভিন্ন প্ৰান্তৰ পৰা পাণবজাৰত বহু লোকৰ সমাগম হোৱা পৰিলক্ষিত হয় বিভিন্ন প্ৰান্তৰ পৰা আজি এই পবিত্ৰ বৰদিনৰ দিনা সকলো ওলাই অহা পৰিলক্ষিত হয় আৰু সকলোৱে ইয়াত আহি তেখেতলোকে যি সমূহীয়া প্ৰাৰ্থনা সেই সমূহীয়া প্ৰাৰ্থনাত ভাগ লয় আৰু ইয়াৰ যিটো পৰিৱেশ সেই পৰিৱেশটো চাবলৈ সকলো ওলাই অহা পৰিলক্ষিত হয় অকণমান বাইদেউ আহিছোঁ ক'ৰ পৰা আহিছে আমি ইয়াতে থাকোঁ জোৰডত মাহঁতে নলবাৰীৰ পৰা আহিছে পৰিয়াল লৈ আহিছে বৰ ভাল লাগিছে বছৰে আহে আপোনালোক মই এইবাৰে আহিছোঁ মাইনা আগতে আহিছে তাই ইয়াতে থাকে গুৱাহাটীতে মই এইবাৰে আহিছোঁ লাগিছে জ্ঞাপন কৰিছোঁ আৰু দেখিবলৈ পাইছে যে বিভিন্নজন আহিছে বিভিন্নজনে আহি তেখেতলোকে ইয়াত এখন ফটো তুলি লৈছে সকলোৱে আহি সমূহীয়া প্ৰাৰ্থনাত অংশগ্ৰহণ কৰিছে আৰু বিভিন্ন প্ৰান্তৰ পৰা লোকসকল অহা পৰিলক্ষিত হৈছে অকণমান বাইদেউ মই গুৱাহাটীৰ পৰা আহিছোঁ প্ৰতি বছৰে আহে নে ইয়ালৈ অঁ এভৰি ইয়েৰ আহোঁ মই কেনেকুৱা লাগে ইয়ালৈ বৰদিনৰ দিনটোত ওলাই আহি প্ৰতি বছৰে এটা খ্ৰীষ্টমাছ আৰু প্লাছ নিউ ইয়েৰ এটা এক্সাইটমেণ্টটো থাকে তো আহি পেলাই ভালে লাগে বহুত ভাল লাগিছে মেৰি খ্ৰীষ্টমাছ আৰু ইমান ভাল ডেক'ৰেশ্যন জ্ঞাপন কৰিছোঁ আৰু দেখিবলৈ পাইছে যে বিভিন্নজন ওলাই আহিছে সকলোৱে এনেধৰণে আহি ইয়াত এই বৰদিনৰ দিনটো পবিত্ৰ বৰদিনৰ দিনটো তেখেতলোকে উদযাপন কৰা পৰিলক্ষিত হৈছে সৰু সৰু কণ শিশুসকলক লৈ আনিছে সকলোৱে লৈ আনি ইয়াত পৰিৱেশটো দেখুৱাইছে অভিভাৱকসকল আহিছে কিছু লোক আছে অকণমান আহিছোঁ ক'ৰ পৰা আহিছে ৰঙিয়াৰ পৰা আহিছে এই বৰদিনটোৰ এটা দিনৰ কাৰণে সকলো ৰখি থাকে কেনেকুৱা লাগে এই দিনটোত আহি ভালে লাগে জ্ঞাপন কৰিছোঁ তেওঁলোকে ৰঙিয়াৰ পৰা আহিছে আৰু মই পৰিৱেশটো দেখুৱাইছোঁ যে বিভিন্ন প্ৰান্তৰ পৰা লোকসকল ওলাই আহে আৰু এই বিশেষকৈ পাণবজাৰৰ এই ডন বস্ক গীৰ্জাঘৰত যথেষ্ট লোকৰ সমাগম হোৱা পৰিলক্ষিত হয় বিভিন্ন প্ৰান্তৰ পৰা কেৱল গুৱাহাটীৰে নহয় অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এই গীৰ্জাঘৰলৈ লোকসকল ওলাই আহে আৰু ইয়াৰ পৰিৱেশটো এবাৰ চাবলৈ সকলো ওলাই অহা পৰিলক্ষিত হয় কণ শিশুসকলক ইয়ালৈ তেখেতলোকে অভিভাৱকসকলে লৈ আনে এবাৰ গীৰ্জাঘৰটো দেখাবলৈ ক'ৰ পৰা আহিছে আমি চানমাৰীৰ পৰা হয় কেনেকুৱা লাগে আজি বৰদিনৰ দিনটো খুব ধুনীয়াকৈ সজাই পৰাই তোলা হয় গীৰ্জাঘৰসমূহ ওলাই আহে কেনেকুৱা লাগে ভালে লাগিছে লগৰকেইটাৰ লগত ওলাই আহিছোঁ মই আজি বছৰে আহে आऊँ हम तो आर्मी का है हम तो ऐसे ये दिमापुर से आए थे बहुत अच्छा लग रहा है देखने का बहुत अच्छा लग रहा है थैंक यू জ্ঞাপন কৰিছোঁ আৰু দেখিবলৈ পাইছে যে বিভিন্ন প্ৰান্তৰ পৰা কেৱল গুৱাহাটীৰ নহয় বিভিন্ন প্ৰান্তৰ পৰা লৈ আহিছে কণ শিশুসকলক খুব ধুনীয়াকৈ সজাই পৰাই লৈ অহা হৈছে मैं यहीं से हूँ बिहार से ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু দেখিবলৈ পাইছে বিভিন্ন প্ৰান্তৰ লোকসকল আহিছে আৰু লোকসকলে কণ শিশুসকলক লৈ আহিছে আৰু এই বিশেষকৈ পাণবজাৰ যিটো গীৰ্জাঘৰ খুব সুন্দৰকৈ সজাই পৰাই তোলা হৈছে আৰু নাৰায়ণ এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ